আমি আছোঁ দৰং জিলাৰ দেওমনৰ ওচৰত সমলাবৰীত সমলাবৰী ন সমলাঘাট আৰু ইয়াতে আমাৰ এগৰাকী ছাত্ৰ আছে ছাত্ৰজনে এইবাৰ হাইস্কুল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে এওঁ কুকিল শইকীয়া এওঁৰ দেখিছে ভৰিখন দুখন ভৰি আচলতে বিশেষভাৱে সক্ষম গুড বেমাৰ বুলি কয় আমাৰ অসমীয়াত গুড বেমাৰত দ্বাৰা আক্ৰান্ত হৈছিলে বহুদিনৰ পৰাই এতিয়া লাহে লাহে বাঢ়ি গৈছে আৰু গৈ তেওঁ সু ভৰিটো আক্ৰান্ত হৈছে এই ছাত্ৰজনৰ বিষয়ে জানিব পাৰি তেওঁৰ দুৰৱস্থাৰ কথা জানিব পাৰি দক্ষিণ বৰহজাই দুৰ্গা মন্দিৰ ন্যাসৰ তৰফৰ পৰা আজি সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আহিছে তেওঁলোকে আজি কুকিলৰ হাতত এইদৰে তুলি দিছে 50,000 টকা চিকিৎসাৰ বাবে এইটো আচলতে আমাৰ কাৰণে বৰ আনন্দৰ কথা যে এই ন্যাসে কিন্তু অকল কুকিলকেই নহয় অসমৰ বিভিন্ন জনক বিভিন্ন ধৰণে সহায় কৰি জীয়াই থকাৰ প্ৰেৰণা দি আছে মই সন্মানীয় অখিল চৌধুৰী ছাৰ অখিল গোস্বামী দেৱ আমাৰ হিৰেণ চৌধুৰীয়া প্ৰমুখ্যে ন্যাসৰ সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ দৰংবাসী হিচাপে গৌৰৱ কৰিছোঁ যে তেওঁলোকে গুৱাহাটীৰ পৰা আহি আমাৰ কুকিলক 50,000 টকা চেক দিছে তাৰ লগতে আৰু এটা কথা ইয়াতে চেষ্টা কৰি থকা হৈছে এতিয়া যে হ'ব আমি নকওঁ এই চেষ্টা এটা কৰি দিয়াত আচলতে কুকিল এইবাৰ দেওমনৈ স্নাতক মহাবিদ্যালয়ত নামভৰ্তি কৰিব অহা যোৱা কৰাৰ কাৰণে অলপ দূৰো হয় এইখনেদি যাবলৈও কষ্ট হয় গতিকে এই ইলেক্ট্ৰনিক বা বেটাৰী চালিত এখন বাহন তেওঁক দিয়াৰ কৰাৰ কাৰণে আমি চেষ্টা এটা চলাই আছে আৰু তাৰ কাৰণে জোনমণি দেউৰীও ইয়াতে আছে গতিকে মই আশা কৰোঁ সকলোৱে মিলি বা আশীৰ্বাদ যদি আছে সকলোৰে আশীৰ্বাদ নিশ্চয় আছে অতি সোনকালে সেই বাহনখনো পাব সেই বাহনখনেৰে কলেজত অহা যোৱা কৰিব পাৰিব আমি আশা কৰিছোঁ আমাৰ জোনমণি দেউৰী বা হীৰেণ দা অখিল গোস্বামী বা অন্যান্যসকলে যি মানৱতাৰ এটা নিদৰ্শন দেখুৱালে তাক আমি সেৱা জনাইছোঁ আৰু কুকিলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে ভালমতে পঢ়া শুনা কৰক আগুৱাই যাওক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ।